আজিৰ ভিডিঅ'ত মই আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰৰ পলিটিক্যাল সায়েন্সৰ সমসাময়িক বিশ্ব ৰাজনীতি কিতাপখনৰ 2 মাৰ্কছৰ মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন উইথ আনসাৰৰ বিষয়ে। মই আশা কৰোঁ তোমালোকৰ ফাইনেল পৰীক্ষাত আজিৰ ভিডিঅ'ৰ পৰা কুৱেশ্যন কমন পাবা 2 মাৰ্কছৰ। তোমালোকে ধুনীয়াকৈ তোমালোকে এইখিনি শিকি ল'বা। আৰু তোমালোকে এটা কথা জনা উচিত যে যিসকলৰ অৱগত নহয় তোমালোকৰ পলিটিক্যাল সায়েন্সৰ দুখন কিতাপ আছে। এখন হৈছে পাৰ্ট 1 যিখনৰ নাম হৈছে সমসাময়িক বিশ্ব ৰাজনীতি, আৰু এখন কিতাপ আছে যিখন পার্ট বি বা স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতি। ঠিক আছে, আমি জাস্ট এই তোমালোকৰ সমসাময়িক বিশ্ব ৰাজনীতি কিতাপখনৰ 2 মাৰ্কছৰ মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰৰ বিষয়ে ডিসকাস কৰিম। আজিৰ ক্লাছটোৰ পিডিএফ ফাইল তোমালোকে ক'ত লাভ কৰিবা ভিডিঅ'ৰ শেষত মই তোমালোকক জনাই দিম। পিডিএফ ফাইলটো তোমালোকে ডাউনলোড কৰিব পাৰিবা। সো তোমালোকে আগতে কুৱেশ্যনবোৰ চাই লোৱা। সো কুৱেশ্যনবোৰ পৰীক্ষাত কেতিয়াবা বনাই দিয়ে। প্ৰবলেমটো হৈছে তোমালোকৰ কুৱেশ্যনখিনি তোমালোকৰ হয়তো আনসাৰ জনা থাকে কিন্তু কুৱেশ্যন অলপ ঘূৰাই দিয়াৰ পাছত তোমালোকে আনসাৰখিনি পৰীক্ষাত লিখিব নোৱাৰা। এনেকুৱা বহুত কিছুমানে কমেন্টছ কৰিছা। সো তোমালোকে বস্তুখিনি বুজা প্ৰথমতে কুৱেশ্যনবোৰে কি কৈছে, আনসাৰখিনি অলৰেডি তোমাৰ জনা আছে নাই, সেইকাৰণে তোমালোকে ভিডিঅ' ভালদৰে ৱাচ কৰা তেতিয়ালে বুজি পাবা। ঠিক আছে, সো 2 মাৰ্কছৰ কুৱেশ্যন উইথ আনসাৰ ডিসকাস কৰিম। মই আকৌ কৈছো তোমালোকৰ কিতাপ হৈছে সমসাময়িক বিশ্ব ৰাজনীতি কিতাপখনৰ 2 মাৰ্কছৰ কুৱেশ্যন উইথ আনসাৰ। ওকে, সো প্ৰথম কুৱেশ্যনটো হৈছে আমাৰ মিখাইল গৰ্বাচেভে সোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটাৰ নাম লিখা। সো মিখাইল গৰ্বাচেভে দুটা সংস্কাৰ কৰিছিল, এটা হৈছে প্ৰেস্টাইকা আৰু আনটো হৈছে গ্লাছনোষ্ট। সো এই দুটা মনত ৰাখিবা। 1 মাৰ্কছতো আহিব পাৰে যে মিখাইল গৰ্বাচেভে সোভিয়েট ইউনিয়নত কেইটা সংস্কাৰ কৰিছিল? দুটা। ওকে, নেক্সট কুৱেশ্যন, সাম্যবাদী শাসনৰ অন্ত পৰাৰ পিছত ত্ৰাসিক বা আতংক প্ৰতিকাৰৰ অৰ্থ কি? নাইবা আতংক প্ৰতিকাৰ ইংৰাজী শক ট্ৰাফি বুলি কি বুজায়? শক ট্ৰাফি বুলিলে কি বুজায় বা আতংক প্ৰতিকাৰ বুলিলে কি বুজায়? সো কুৱেশ্যনটো বহুত ইম্পৰ্টেন্ট হয়। এইটো চাই লোৱাকে সোভিয়েট ইউনিয়ন ভাঙোনৰ ফলত সৃষ্টি হোৱা ৰাষ্ট্ৰসমূহত পুঁজিবাদী ব্যৱস্থা গ্ৰহণৰ ফলত এক অচলা অৱস্থা বা ত্ৰাসৰ সৃষ্টি হৈছিল। এনে পৰিস্থিতিৰ পৰা উক্ত ৰাষ্ট্ৰসমূহক উপশম দিয়া আৰু আৰ্থসামাজিক ৰাজনৈতিক উন্নয়নৰ বাবে আমেৰিকাৰ সহযোগিতা বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰানীতিয়ে যি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল তাকে শক ট্ৰাফি বা আতংক প্ৰতিকাৰ ব্যৱস্থা বুলি কোৱা হয়। সো এইটো হৈছে আমাৰ আতংক প্ৰতিকাৰ। সো মই ইমানখিনি এক্সপ্লেইন নকৰো কাৰণ ভিডিঅ'টো দীঘল হৈ যাব, তোমালোকৰ পৰীক্ষা একেবাৰে ওচৰত। সো দ্যাট নেক্সট কুৱেশ্যন, কোনে আৰু কেতিয়া সোভিয়েট ইউনিয়ন পতন হোৱা বুলি ঘোষণা কৰিছিল? সোভিয়েট ইউনিয়ন পতন হোৱা বুলি কোনে ঘোষণা কৰিছিল আৰু কেতিয়া কৰিছিল? 1991 চনৰ 25 ডিচেম্বৰত সোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভে সোভিয়েট ইউনিয়ন পতন হোৱা বুলি ঘোষণা কৰিছিল। মোস্ট ইম্পৰ্টেন্ট, সোভিয়েট ইউনিয়ন কেতিয়া পতন হৈছিল? যদি এনেকৈ 1 মাৰ্কছত আহি যায় তেতিয়া তোমালোকে হয়তো ক'ব কমন হোৱা নাই। সোভিয়েট ইউনিয়ন কেতিয়া পতন হৈছিল? 1991ত। কোনে ঘোষণা কৰিছিল? তাৰ সোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰপতি যিজন আছিল তেখেত কোন আছিল? মিখাইল গৰ্বাচেভ। তেখেতে ঘোষণা কৰিছিল যে সোভিয়েট ইউনিয়ন পতন হৈছে। নেক্সট কুৱেশ্যন, সোভিয়েট ৰাছিয়াৰ পতনৰ পিছত উদ্ভৱ হোৱা দুখন ৰাষ্ট্ৰৰ নাম লিখা। মানে সোভিয়েট ভাঙোনৰ পাছত, সোভিয়েট ইউনিয়নটো ভাঙি যোৱাৰ পাছত সৃষ্টি হোৱা দুখন দেশৰ নাম খুজিছে। এখন হৈছে ৰাছিয়া, আন এখন হৈছে বেলাৰুছ। মনত ৰাখিবা, ৰাছিয়া আৰু বেলাৰুছ। নেক্সট কুৱেশ্যন, দ্বিতীয় বিশ্ব বুলিলে কি বুজায়? দ্বিতীয় বিশ্ব, সো দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সোভিয়েট সেনাই ফেসিষ্ট শক্তিৰ কবলৰ পৰা মুক্ত কৰা পূৰ্বৰ ইউৰোপৰ ৰাষ্ট্ৰসমূহৰ সমষ্টিকে দ্বিতীয় বিশ্ব বুলি কোৱা হয়। সোভিয়েট ইউনিয়নৰ নেতৃত্বাধীন সেই ৰাষ্ট্ৰসমূহৰ ভিতৰত হাংগেৰী, পোলেণ্ড, ৰোমানিয়া, বুলগেৰিয়া উল্লেখযোগ্য আছিল। সো আছিল দ্বিতীয় বিশ্ব বুলিলে কি বুজায়? এইটো হৈছে দ্বিতীয় বিশ্বৰ ডেফিনেশ্যন। ঠিক আছে, নেক্সট এতিয়া চোৱা তোমালোকে মই এটা আৰু এটা ইনফৰমেশ্যন দি দিওঁ। বহুতে কৈছে যে লং কুৱেশ্যন, মই ইয়াত 2 মাৰ্কছৰ ডিসকাস কৰিছো। তোমালোক যদি এতিয়ালৈকে আমাৰ পলিটিক্যাল সায়েন্সৰ মডেল বা তোমালোকৰ আসামিজ পৰীক্ষাও বাকি আছে, সো আসামিজ পৰীক্ষা তোমালোকৰ 3 তাৰিখত হ'ব মাৰ্চৰ। তো তোমালোকৰ যদি কোনোবাই প্ৰপাৰ গাইড নাই, আমাৰ এপটো ইনষ্টল কৰিব পাৰা, ষ্টাডি লিডছ একাডেমি। ডেসক্ৰিপশ্যনত লিংক থাকিব। আমাৰ মডেল পেপাৰ আছে ইতিমধ্যে ইংৰাজী বা এডুকেশ্যন পৰীক্ষা হৈ গৈছে। তোমালোকক মই মডেলত যোনবোৰ কুৱেশ্যন দিছো প্ৰায় কুৱেশ্যনবোৰ তোমালোকৰ ফাইনেল পৰীক্ষাত আহিছে। যিসকলে পঢ়িছে নিশ্চয় বুজি পাইছিলে। সো পলিটিক্যাল সায়েন্স বা আসামিজৰো আমাৰ ইয়াত আছে। তোমালোকে বা অল্টাৰনেটিভ ইংলিছৰ আমাৰ ফুল কোৰ্স আছে। এপটো ইনষ্টল কৰি ইয়াত মডেলত ক্লিক কৰিবা। ঠিক আছে, মডেল কুৱেশ্যনত ক্লিক কৰিবা, পাই যাবা পলিটিক্যাল সায়েন্সৰ 2 মাৰ্কছ, লং কুৱেশ্যন 1 মাৰ্কছ গোটেইখিনি ধুনীয়াকৈ দিয়া আছে। তোমালোকে এফালৰ পৰা পঢ়ি যাবা, তাৰ পৰা পৰীক্ষাত কমন আহে কুৱেশ্যনবোৰ। অলৰেডি তোমালোকে নিশ্চয় প্ৰুফ পাইছা ইয়াত, বিশেষ মই নকওঁ আৰু। নেক্সট আমাৰ কুৱেশ্যন, গ্লাছনোষ্ট আৰু প্ৰেস্টাইকাৰ অৰ্থ কি? সো গ্লাছনোষ্ট
অর্থ হচ্ছে অধিক স্বচ্ছতা আর প্রেস তালিকাৰ অর্থ হল পুনর্নির্মাণ মনত রাখিবা গ্লাসটোৰ অর্থ হচ্ছে অধিক স্বচ্ছতা আর প্রেস তালিকাৰ অর্থ হচ্ছে কি পুনর্নির্মাণ করা বা পুনর্নির্মাণ ইয়াৰ পিছতে কোৱেশ্চন এছিয়ান কেতিয়া গঠিত হৈছিল বা গঠন হৈছিল আৰু আৰম্ভণিতে কিমান সদস্য আছিল এছিয়ান কেতিয়া হৈছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে 1967 গঠিত হৈছিল আৰু আৰম্ভণিতে ইয়াৰ সদস্য আছিল 5 ঠিক আছে 5 জন সদস্য আছিল মতলব 5 নেক্সট কোৱেশ্চন ভাৰত আৰু চীনৰ মাজত হোৱা 1962 চনৰ সীমা বিবাদৰ মূলত দেশ আৰু দেশক লৈ হৈছিল মানে 1962 যে ভাৰত আৰু চীনৰ মাজত যেটো বিবাদ হৈছিল কিহক লৈ হৈছিল অৰুণাচল প্ৰদেশ আৰু লাডাখৰ আকসাই চীন লৈ বহুত ইম্পৰ্টেন্ট এটো অৰুণাচল প্ৰদেশ আৰু লাডাখৰ কি লৈ আকসাই চীন লৈ ভাৰত আৰু চীনৰ মাজত 1962 কি হৈছিল সীমা বিবাদ হৈছিল সীমা বিবাদ হোৱাৰ কাৰণ ভাৰতৰ সৈতে FTAS স্বাক্ষৰ কৰা দুখন ৰাষ্ট্ৰৰ নাম লিখা সো FTAS ভাৰতৰ লগত স্বাক্ষৰ কৰা দুখন ৰাষ্ট্ৰৰ নাম হৈছে সিঙ্গাপুৰ বা থাইল্যান্ড সো এই কোৱেশ্চনটো যদি এনেকৈ হৈ যায় FTAS এৰ সদস্য ৰাষ্ট্ৰ ফৰ এক্সাম্পল তেতিয়াহলে আমাৰ সিঙ্গাপুৰ থাইল্যান্ড ভাৰত লিখি দিলে হ'ব গতিকে কোৱেশ্চনবোৰ আমি বুজিব লাগিব আৰু কি কৈছে ভাৰতৰ সৈতে FTAS স্বাক্ষৰ কৰা দুখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা FTAS ৰ সদস্য ৰাষ্ট্ৰৰ নাম সিঙ্গাপুৰ আৰু থাইল্যান্ড কোৱেশ্চনবোৰ আমি বুজিব লাগিব ঠিক আছে নিশ্চয় বুজি পাইছা নেক্সট কোৱেশ্চন ইউৰোপীয় সংঘ কেতিয়া আৰু কি চুক্তিৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল ইউৰোপীয় সংঘৰ ওপৰত কোৱেশ্চন আহিব 2 মাৰ্কছৰ মত ৰাখিবা ইউৰোপীয় সংঘ কেতিয়া হৈছিল 1962 আৰু কি চুক্তিৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল মাস্ট্ৰিক্ট চুক্তিৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোৱেশ্চন ইউৰোপীয় সংঘ গঠনৰ দুটা কাৰণ লিখা ইউৰোপীয় সংঘ কিয় গঠন হৈছিল কাৰণ কি কোনটো কাৰণত হৈছিল তো দেশসমূহৰ মাজত সুসম্পৰ্ক স্থাপন কৰা দাঁড়িয়ে হ'ব ঠিক আছে এক নম্বৰ নাম্বাৰ 2 সদস্য দেশসমূহৰ মাজত অৰ্থনৈতিক ক্ষেত্ৰ সহযোগিতা মানে ইউৰোপীয় সংঘৰ যিবোৰ সদস্য ৰাষ্ট্ৰ আছে সেইবোৰৰ কি কৰা অৰ্থনৈতিক সহযোগিতাৰ কাৰণে ইউৰোপীয় সংঘ গঠন কৰা হৈছিল নেক্সট তিনিখন এছিয়ান সদস্য ৰাষ্ট্ৰৰ নাম লিখা আছে এছিয়ানৰ সদস্য ৰাষ্ট্ৰ বহুত ইম্পৰ্টেন্ট ইন্দোনেছিয়া ফিলিপাইন ভিয়েটনাম আদি ইন্দোনেছিয়া ফিলিপাইন ভিয়েটনাম এবোৰ হৈছে কি এছিয়ানৰ সদস্য ৰাষ্ট্ৰ ওকে নেক্সট কোৱেশ্চন সাফটা কেতিয়া স্বাক্ষৰিত হৈছিল বা SAFTA কেতিয়া স্বাক্ষৰিত হৈছিল আৰু ইয়াৰ কাৰ্যকৰী কেতিয়া হৈছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন সাফটা 2004 চনত স্বাক্ষৰিত হৈছিল আৰু 2006 চনত কাৰ্যকৰী হৈছিল বহুত ইম্পৰ্টেন্ট এটো মনত ৰাখিবা ইউৰোপীয় সংঘ কেতিয়া আৰু কি চুক্তিৰ দ্বাৰা হৈছিল বা সাফটা কেতিয়া হৈছিল 2004 2004 আৰু কেতিয়া কাৰ্যকৰী হৈছিল 2 বছৰ পাছত 2006 ঠিক আছে 2006 ইয়াৰ পিছৰ কোৱেশ্চন চাই লোৱা লুক ইষ্ট পলিসি কি লুক ইষ্ট মানে কি পূব যদি কোৱা হয় বা এটো অসমীয়াত আহিব পাৰে পূবলৈ চোৱা নীতি ঠিক আছে পূবলৈ চোৱা নীতি লুক ইষ্ট পলিসি কি ভাৰতবৰ্ষই দক্ষিণ এছিয়া ৰাষ্ট্ৰসমূহৰ লগত অৰ্থনৈতিক সম্পৰ্ক বৃদ্ধিৰ বাবে যি নীতি গ্ৰহণ কৰিছিল তাকে লুক ইষ্ট পলিসি জনা যায় মানে লুক ইষ্ট পলিসি কি ভাৰতবৰ্ষই দক্ষিণ এছিয়া ৰাষ্ট্ৰসমূহৰ লগত দক্ষিণ এছিয়াৰ যিবোৰ ৰাষ্ট্ৰ আছে দেশ আছে সেইবোৰৰ লগতে অৰ্থনৈতিক সম্পৰ্ক বৃদ্ধিৰ বাবে এটা নীতি গ্ৰহণ কৰিছিল আৰু সেই নীতিটো হৈছে কি লুক ইষ্ট পলিসি নিশ্চয় বুজি পাইছা নেক্সট কোৱেশ্চন বাংলাদেশ দেশৰ পৰা দেশলৈ পাকিস্তানৰ অংগ হৈছিল মানে তো ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পাছত কি আছিল পাকিস্তান বাংলাদেশ কি আছিল বাংলাদেশ পাকিস্তান একেখন ৰাষ্ট্ৰ আছিল নহয় বাংলাদেশ স্বাধীন হৈছিল 1971 নহয় 1971 এটা কোৱেশ্চন কৰিছে বাংলাদেশ দেশৰ পৰা দেশ লৈকে তো 1947 পৰা 1971 লৈকে পাকিস্তানৰ অংগ আছিল বা হৈছিল যেটো হয় ঠিক আছে নাম্বার 16 শ্রীলঙ্কাত সংঘাতত লিপ্ত হোৱা সম্প্ৰদায় দুটাৰ নাম লিখা শ্রীলঙ্কাত দুটা সম্প্ৰদায়ৰ মাজত সংঘাত হৈছিল সেই সম্প্ৰদায় দুটা হৈছে সিংহলী আৰু তামিল সম্প্ৰদায় নেক্সট কোৱেশ্চন সাৰ্কৰ সদস্য ৰাষ্ট্ৰ কেইখন নাম লিখা সো সাৰ্কৰ সদস্য ৰাষ্ট্ৰ ভাৰত পাকিস্তান আফগানিস্তান শ্রীলঙ্কা বাংলাদেশ নেপাল ভূটান আৰু মালদ্বীপ সাৰ্কৰ এইবোৰ হৈছে সদস্য ৰাষ্ট্ৰ বা এনেকৈ এইবাৰ যে সাৰ্কৰ দুখন সদস্য ৰাষ্ট্ৰৰ নাম সাৰ্কৰ দুখন সদস্য ৰাষ্ট্ৰৰ নাম
কি হ'ব ভাৰত পাকিস্তান আফগানিস্তান শ্ৰীলংকা বাংলাদেশ নেপাল ভূটান আৰু মালদ্বীপ নেক্সট কুৱেশ্যন ফাৰাক্কা চুক্তি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল কুৱেশ্যনটো অলপ ভালকৈ হোৱা নাই ইয়াত তোমালোকে চাই লোৱা ফাৰাক্কা চুক্তি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল সো ফাৰাক্কা চুক্তি হৈছিল 1996 ভাৰত আৰু বাংলাদেশৰ মাজত গংগা নদীৰ পানীক বাগ বতৰাক লৈ ফাৰাক্কা চুক্তি হৈছিল বা এনেকৈ কুৱেশ্যন হ'ব পাৰে যে 1996 ভাৰত আৰু বাংলাদেশৰ মাজত গংগা নদীৰ পানীক ভাগ বতৰাক লৈ কি চুক্তি স্বাক্ষৰিত হৈছিল কি চুক্তি স্বাক্ষৰিত আমাক কিবা ফাৰাক্কা চুক্তি কাৰ কাৰ মাজত হৈছিল ভাৰত আৰু বাংলাদেশৰ মাজত কেতিয়া হৈছিল 1996 কি হৈছিল গংগা নদীৰ পানীক ভাগ বতৰাক লৈ ফাৰাক্কা চুক্তিটো হৈছিল নেক্সট কুৱেশ্যন সাৰ্কৰ প্ৰথম অধিৱেশন ক'ত আৰু কেতিয়া হৈছিল বহুত ইম্পৰ্টেন্ট কুৱেশ্যন সাৰ্কৰ প্ৰথম অধিৱেশন 1985 বাংলাদেশৰ ঢাকাত হৈছিল সাৰ্কৰ প্ৰথম অধিৱেশন ক'ত হৈছিল বাংলাদেশৰ ঢাকাত কেতিয়া হৈছিল 1985 হৈছিল আৰু ভূটানৰ মাজত থকা সহযোগিতা দুটা দিশ উল্লেখ কৰা ভাৰত আৰু ভূটানৰ মাজত থকা সহযোগিতা দুটা দিশ এক নম্বৰ হৈছে সন্ত্ৰাসবাদ ইয়াত মই এটা শব্দ হোৱা নাই সন্ত্ৰাসবাদ দমনৰ ক্ষেত্ৰত উভয় দেশে আগবঢ়োৱা সহযোগিতা এক নম্বৰ হৈছে নাম্বাৰ 2 ভূটানৰ উন্নতিৰ বাবে ভাৰতে আগবঢ়োৱা সহযোগিতা এটো হৈছে তেওঁলোকৰ দুখন দেশৰ মাজত সহযোগিতা এক নম্বৰ হৈছে সন্ত্ৰাসবাদ দমনৰ ক্ষেত্ৰত উভয় দেশে আগবঢ়োৱা সহযোগিতা নম্বৰ 2 ভূটানৰ উন্নতিৰ বাবে ভাৰতে আগবঢ়োৱা সহযোগিতা ঠিক আছে নেক্সট কুৱেশ্যন আন্তৰ্জাতিক মুদ্ৰানীতি কেতিয়া গঠিত হৈছিল বহুত ইম্পৰ্টেন্ট কুৱেশ্যন আন্তৰ্জাতিক মুদ্ৰানীতি কেতিয়া গঠিত হৈছিল ইয়াৰ উদ্দেশ্য কি আন্তৰ্জাতিক মুদ্ৰানীতি 1945 ইয়াৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰা যে ইয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত কি কৰা সহযোগিতা বৃদ্ধি কৰা আন্তৰ্জাতিক মুদ্ৰানীতি হৈছিল 1945 ইয়াৰ উদ্দেশ্য হ'ল ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰা ইয়াৰ পাছৰ কুৱেশ্যন মানৱ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত থকা দুটা এনজিঅ'ৰ নাম বহুত ইম্পৰ্টেন্ট মানৱ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত থকা দুটা এনজিঅ'ৰ নাম এটা হৈছে আমাৰ এমনিস্টি ইণ্টাৰনেশ্যনেল আৰু এটা হৈছে হিউমেন ৰাইট ৱাচ এমনিস্টি ইণ্টাৰনেশ্যনেল আৰু হৈছে হিউমেন ৰাইট ৱাচ নেক্সট কুৱেশ্যন বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হ'ব যে G8 और G সদস্যভুক্ত দুখন ৰাষ্ট্ৰৰ নাম লিখা বা G8 সদস্যভুক্ত দুখন ৰাষ্ট্ৰৰ নাম লিখা और G20 সদস্যভুক্ত দুখন ৰাষ্ট্ৰৰ নাম লিখা G20 বা G8 তো G20 আমাৰ 20খন দেশ আছিল G20 আৰু G8 আমাৰ 8খন দেশ আছিল আৰু এই দুইখন দেশ G8 তো আছিল আৰু G20 তো আছিল বুজিলো G8 জাপানো আছিল G20 জাৰ্মানী আছিল সেই কাৰণে মই দুইখন দেশ লিখি দিছো ইয়াত G8 আহিলে জাপান জাৰ্মানী আনসাৰ টু সেম হ'ব G20 আহিলে জাপান জাৰ্মানী G20 আমাৰ ভাৰতবৰ্ষ আছিল G20 যদি কোৱেশ্চন আহে G20 ভাৰতবৰ্ষ আছিল নে G20 ভাৰতবৰ্ষ আছিল কিন্তু G8 ভাৰতবৰ্ষ নাছিল বুজিলো G20 ভাৰতবৰ্ষ আছিল ইয়াত জাপান জাৰ্মানী দুইখন G20 তো আছিল G8 তো আছিল সো তোমালোকে মনত ৰাখিবা যে G20 বা G8 ৰ দুখন সদস্য ৰাষ্ট্ৰৰ নাম এখন হৈছে জাপান আৰু এখন হৈছে জাৰ্মানী যদি এনেকৈ আহি যায় হয় না নহয় G20 ভাৰতবৰ্ষ এখন সদস্য ৰাষ্ট্ৰ আছিল G20 ভাৰতবৰ্ষ সদস্য ৰাষ্ট্ৰ আছিল আনসাৰ হ'ব হয় G8 ভাৰতবৰ্ষ এখন সদস্য ৰাষ্ট্ৰ আছিল আনসাৰ হ'ব নহয় G8 ভাৰতবৰ্ষ নাছিল G20 ভাৰতবৰ্ষ আছিল ওকে নিশ্চয় বুজি পাইছা নেক্সট কুৱেশ্যন প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত দুটা পাৰ্থক্য লিখা প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত পাৰ্থক্য চাই লোৱা প্ৰব্ৰজনকাৰীসকলে ভাল জীৱন যাপন লাভৰ আশাত নিজৰ অঞ্চল এৰি আন এখন অঞ্চললৈ যায় প্ৰব্ৰজনকাৰীসকল কোনবোৰ লোক যে ভাল জীৱন যাপনৰ আশাত নিজৰ অঞ্চল এৰি আন এখন অঞ্চললৈ যায় আনহাতে শৰণাৰ্থীসকলে প্ৰাকৃতিক দুৰ্যোগ বা অত্যাচাৰ আদিৰ ফলত নিজৰ অঞ্চল এৰি আন এখন অঞ্চললৈ যাবলৈ বাধ্য হয় প্ৰব্ৰজনকাৰী মানে এখন ঠাইলৈ আন এখন ঠাইলৈ যায় কিয় যায় যে ভাল এটা জীৱন যাপনৰ কাৰণে ভাল ইনকামৰ কাৰণে যায় কিন্তু শৰণাৰ্থীসকল কিয় যায় শৰণাৰ্থীসকল কোনো দুৰ্যোগৰ বা অত্যাচাৰ হোৱাৰ পিছত তেওঁলোক নিজৰ ঠাই এৰি যায় শৰণাৰ্থী মনত ৰাখিবা নেক্সট কুৱেশ্যন নেক্সট পইণ্ট প্ৰব্ৰজনকাৰীসকল আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি সংশ্লিষ্ট ৰাষ্ট্ৰখনে আশ্ৰয় দিবলৈ বাধ্য নহয় আনহাতে
শৰণাৰ্থীসকলক সাধাৰণতে অন্য ৰাষ্ট্ৰই আশ্ৰয় প্ৰদান কৰে শৰণাৰ্থীসকলক অন্য ৰাষ্ট্ৰই কি কৰে আশ্ৰয় দিয়ে ইয়াত যদি মই সৰু এটা এক্সাম্পল দিওঁ যে ম্যানমাৰত কি হৈছিল ৰোহিংগাৰ লগত কি হৈছিল এনেকৈ হৈছিল নাই তেওঁলোকে ক'ত শৰণাৰ্থী হিচাপে আহিছিল বাংলাদেশত আহিছিল নহয় ইয়াৰ পিছত কিছুমানে আমাৰ ইণ্ডিয়াতো আহিছিলে সেইকাৰণে তোমালোকে নিশ্চয় বুজি পাইছা প্ৰব্ৰজনকাৰী আৰু প্ৰব্ৰজনকাৰী কিয় যায় ভাল এটা জীৱন যাপনৰ কাৰণে যায় ঠিক আছে শৰণাৰ্থীসকল কিয় যায় শৰণাৰ্থীসকল যায় যে দুৰ্যোগৰ পিছত বা অত্যাচাৰৰ পিছত এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যায় আৰু শৰণাৰ্থীসকলক কি কৰে এখন ৰাষ্ট্ৰই কি দিয়ে আশ্ৰয় প্ৰদান কৰে ঠিক আছে নেক্সট কোৱেশ্চন পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজত পাৰ্থক্য লিখা ইম্পৰ্টেন্ট কোৱেশ্চন চোৱা প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থী আৰু পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তা দুইটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন পৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাটো যুদ্ধ সামৰিক বাহিনী ক্ষমতাৰ ভাৰসাম্য আক্ৰমণৰ ভাবুকি আদিৰ লগত জড়িত পৰম্পৰাগত নিৰাপত্তা হৈছে যে যুদ্ধ সামৰিক বাহিনী ক্ষমতাৰ ভাৰসাম্য আক্ৰমণৰ ভাবুকি আদিৰ লগত জড়িত আনহাতে অপৰম্পৰাগত নিৰাপত্তা সাধাৰণতে মানৱ জাতিৰ অস্তিত্ব ৰক্ষাৰ লগত জড়িত হৈছে অপৰম্পৰাগত নেক্সট পৰম্পৰাগত নিৰাপত্তা ধাৰণাটোৰ পৰিসৰ ঠেক আনহাতে অপৰম্পৰাগত নিৰাপত্তা ধাৰণাটোৰ পৰিসৰ বহল নিশ্চয় বুজি পাইছা 26 নেক্সট কোৱেশ্চন মানৱ জাতিয়ে সন্মুখীন হোৱা দুটা ভাবুকিৰ নাম উল্লেখ কৰা মানৱ জাতিয়ে বিভিন্ন ধৰণৰ ভাবুকিৰ সন্মুখীন হৈছে এটা হৈছে সন্ত্ৰাসবাদ নিশ্চয় এটা সকলোৱে গম পোৱা ইয়াৰ পিছত যে মহামাৰী বা অচিনাকি ৰোগ এইবোৰ হৈছে কি মহামাৰী বা অচিনাকি অলপ আগতে আমাৰ হৈছিল নাই কোভিড-19 আহিছিলে মানৱ জাতীয় সন্মুখীন দুটা ভাবুকি হৈছে এটা হৈছে সন্ত্ৰাসবাদ আন এটা হৈছে মহামাৰী বা অচিনাকি ৰোগ ইয়াৰ পিছত কোৱেশ্চন ভাবুকিৰ দুটা নতুন উদাহৰণ দিয়া ভাবুকি গোলকীয় উষ্ণতা বা আৰু এটা হৈছে আন্তৰ্জাতিক সন্ত্ৰাসবাদ নেক্সট কোৱেশ্চন দুটা স্বাস্থ্য মহামাৰীৰ উদাহৰণ দিয়া স্বাস্থ্য মহামাৰী এটা হৈছে এইডছ ৰোগ এটা হৈছে আৰু এটা হৈছে এবলা ভাইৰাছ হৈছে স্বাস্থ্য মহামাৰীৰ উদাহৰণ পকি জ্বৰ আৰু এটা আছে নেক্সট কোৱেশ্চন বসুন্ধৰা বহুত ইম্পৰ্টেন্ট বসুন্ধৰা সন্মিলন দেশ আৰু দেশত অনুষ্ঠিত হৈছিল বসুন্ধৰা সন্মিলন কেতিয়া হৈছিল দেশ আৰু দেশত ক'ত হৈছিল বসুন্ধৰা সন্মিলন ব্ৰাজিলৰ ৰিঅ ডি জেনেৰিঅ বহুত ইম্পৰ্টেন্ট very important বসুন্ধৰা সন্মিলন ব্ৰাজিলৰ ৰিঅ ডি জেনেৰিঅত আৰু কেতিয়া হৈছিল 1992 বসুন্ধৰা সন্মিলন 1992 হৈছিল ক'ত হৈছিল ব্ৰাজিলৰ ৰিঅ ডি জেনেৰিঅত হৈছিল কেতিয়া হৈছিল 1992 নেক্সট কোৱেশ্চন কিয়ট চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল এই পৰিবেশৰ কোনটো সমস্যাৰ লগত জড়িত এই আনসাৰটো তোমালোকে নিজে শিকি ল'বা ঠিক আছে ইয়াৰ পিছত যদি তোমালোকে আনসাৰটো জনা কমেন্টছ কৰি জনাবা তোমালোকৰ কাৰণে মই হোমৱৰ্ক দিছো এটো কিমানকে তোমালোকৰ শিকা হৈছে ঠিক আছে নেক্সট কোৱেশ্চন বিশ্বায়নৰ বিভিন্ন মাত্ৰাসমূহ কি বিশ্বায়নৰ মাত্ৰাসমূহ হৈছে ৰাজনৈতিক অৰ্থনৈতিক আৰু সাংস্কৃতিক পৰীক্ষা তেনেকৈ তোমালোকৰ লং কোৱেশ্চন আহে যে ৰাজনৈতিক ফল অৰ্থনৈতিক ফল বা সাংস্কৃতিক ফল মাত্ৰাসমূহ হৈছে ৰাজনৈতিক অৰ্থনৈতিক আৰু সাংস্কৃতিক নেক্সট কোৱেশ্চন বিশ্বায়নৰ প্ৰক্ৰিয়াৰ লগত জড়িত দুটা সংগঠনৰ নাম লিখা বিশ্বায়ন প্ৰক্ৰিয়াৰ লগত জড়িত দুটা সংগঠন হৈছে যে আন্তৰ্জাতিক মুদ্ৰানীতি আৰু এটা হৈছে বিশ্ব বেংক দুটা আছে বিশ্বায়ন প্ৰক্ৰিয়াৰ লগত জড়িত বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আন্তৰ্জাতিক মুদ্ৰানীতি নিধি আৰু বিশ্ব বেংক নেক্সট কোৱেশ্চন অৰ্থনৈতিক বিশ্বায়নৰ লগত জড়িত দুটা সংগঠনৰ নাম লিখা এটা হৈছে বিশ্ব বেংক আৰু নেক্সট হৈছে বিশ্ব বাণিজ্য সংস্থা এটা হৈছে বিশ্ব বেংক নেক্সট হৈছে বিশ্ব বাণিজ্য সংস্থা নেক্সট কোৱেশ্চন বিশ্বায়নৰ দুটা কাৰণ লিখা বিশ্বায়নৰ কাৰণ এটা হৈছে টেলিগ্ৰাফ টেলিফোন আদিৰ আৱিষ্কাৰে বিশ্বৰ যোগাযোগ ব্যৱস্থাৰ উন্নতি হৈছে ইয়াৰ পিছত পৃথিৱীৰ এখন দেশৰ পৰা আন এখন দেশলৈ পুঁজি বস্তু বাহিনী আৰু মানুহৰ প্ৰভাৱ ত্বৰান্বিত হোৱাটো বিশ্বায়নৰ আন এটা কাৰণ এই দুটা হৈছে বিশ্বায়নৰ কাৰণ ইয়াত তোমালোকৰ লগত মই মোস্ট ইম্পৰ্টেন্ট 35 2 মাৰ্কছৰ কোৱেশ্চন উইথ আনসাৰ ডিসকাস কৰিছো এইখিনি তোমালোকে ভালদৰে শিকি লবা ঠিক আছে ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব তোমালোকে এক্সট্ৰা কিছুমান চাব পাৰা কোনো অসুবিধা নাই কিন্তু এইখিনি আমি অলৰেডি আমাৰ মডেলটো দিছিলো আমাৰ যিখন পলিটিক্যাল সায়েন্সৰ মডেল কোৱেশ্চন পেপাৰ আছিল ইয়াত আমি দিছিলো টোটাল আমি আৰু বেসিক কোৱেশ্চন আছিল ইয়াৰ পৰা কিছুমান মই কমাই দিছো যেসকল আমাৰ মডেলত জয়েন হৈ পঢ়ি আছে তোমালোকে গুটেইখিনি পঢ়ি থাকিবা যেসকলে এতিয়ালৈকে তোমালোকে এইখিনি পোৱা নাই এপটো ইনষ্টল কৰিব পাৰা ষ্টাইলিছ একাডেমি ডেসক্ৰিপচনত লিংক পাবা ইয়াৰ পিছত মডেলত যাবা তোমালোকে গৈ ক্লিক কৰিবা আজিৰ এই ক্লাছটোৰ পিডিএফ তোমালোকে আমাৰ
টেলিগ্ৰাম যেটো আমার পেজ আছে বা টেলিগ্রাম চ্যানেল যেটো আছে ইয়াত তোমালোকে স্ক্রিনত মই দেখাই দিছো টেলিগ্রামত গৈ তোমালোকে জয়েন হৈ যাবা স্টাডিজ একাডেমি গৈ তোমালোকে টেলিগ্রামত সার্চ কৰিবা এই পিডিএফ টো মই তাতে আপলোড কৰি ৰাখিম তাৰ পৰা তোমালোকে ডাউনলোড কৰিব পাৰিবা আশা কৰো তোমালোকে এইখিনি শিকিবা থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও